কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই কোনে কোনে হ'ব নালাগে আৰু এটা ভাল কামত একেদিন মই লাগি আছো গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10% 20% সুদত টকা লয় না ইয়াতো সুদখোৰ আছে না নাই ধেমাজি এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে হে সুদখোৰ বিলাকৰ নাম পুলিচক দি দিব আমি তেওঁলোকক অলপ চৰকাৰৰ ঘৰত লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান এতিয়ালৈকে 200 জন মানক লৈ গলো কিন্তু আৰু বহুতত লৈ যাব লাগিব দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে দি কয় মাহত 10 টকা দিব লাগিব মাহত 20 টকা দিব লাগিব এটা কিবা সিস্টেম হল নেকি ককছো এটা লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম একো জংগলে থাকিব নিদু একো সন্মুখত আমি জংগল থাকিব নিদু আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই সকলোৱে লগ হৈ পেলাই আৰু সেই কাৰণে আপোনালোকে সকলোৱে আমাক সহযোগিতা কৰিব আজি পুনৰ এবাৰ মই ধেমাজিৰ ৰাইজক মোৰ মৰম মোৰ প্ৰণাম মোৰ সেৱা আগবঢ়াই আপোনালোক সকলোকে মোৰ শুভেচ্ছা আগবঢ়াই মই মোৰ বক্তব্য